নমস্কাৰ আপোনালোক স্বাগতম জনাইছো সম্প্ৰচাৰ ইউটিউব চেনেললৈ। তো আজি আমি এইটো ভিডিঅ'ত বিএসসি পেৰামেডিকেল কোৰ্ছৰ ওপৰত আলোচনা কৰিম। তো এই কোৰ্ছটোৰ বিএসসি মেডিকেল টেকনলজি কোৰ্ছৰ লগত সিমিলাৰিটি আছে। এইটো বিএসসি পেৰামেডিকেল কোৰ্ছ হয়, এইটো এটা ডিগ্ৰী কোৰ্ছ হয়। ইয়াৰ ভিতৰত বহুত কেইটা কোৰ্ছ আছে। তো ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো ইয়াৰে অনলাইন এপ্লাইৰ লাষ্ট ডেট কেতিয়া এই সকলোবিলাক আলোচনা কৰিম। তো এই বিএসসি পেৰামেডিকেল কোৰ্ছটোৰ ভিতৰত কি কোৰ্ছ আছে আৰু কি কলেজ আছে, ইয়াৰে সিট কেপাচিটি, এপ্লিকেশ্যন ফিজ সকলোবিলাক আলোচনা কৰিম। তো আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। কাষতে থকা বেল আইকনটো অন কৰি থৈ দিলে আপোনালোকে ভিডিঅ'বিলাক টাইম টু টাইম পাব। তো কাষত থকা বেল আইকনটো অন নকৰিলে ভিডিঅ'বিলাক কেতিয়াবা যাওঁতে আপোনালোকৰ লেট হৈ যায়। তেতিয়া হয়তো ইয়াৰ অনলাইন এপ্লাইৰ ডেট শেষ হৈ যায়। তো সেইকাৰণে ইয়াৰে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু আমাৰ হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'ব, তাতো কিছুমান আপডেট দি থকা হয়। তো এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো আজি আমি আলোচনা কৰা বিএসসি পেৰামেডিকেল কোৰ্ছটো হ'ল এইমছ পেৰামেডিকেল কোৰ্ছ। এইটো এটা নেশ্যনেল লেভেলৰ কোৰ্ছ হয়। তো আপোনালোকে যদি এতিয়ালৈকে আমাৰ ই বুকখন লৈ লোৱা নাই তেনেহ'লে লৈ ল'ব। এই ই বুকখনত বিএসসি নাৰ্ছিং, ফাৰ্মাচী আৰু বিএসসি মেডিকেল টেকনলজি আৰু পেৰামেডিকেল কোৰ্ছৰ কাৰণে হয়। ইয়াতে 2000তকৈ অধিক এমচিকিউ টাইপৰ কুৱেশ্যন আছে। ইয়াতে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এই চাৰিটা সাবজেক্টৰ এমচিকিউ টাইপ কুৱেশ্যন আনসাৰ পাব। তো এই ই বুক PDF ফৰ্মেটত আছে। ই বুকখনৰ প্ৰাইচ হৈছে 129। তো ডিসপ্লেত দিয়া নম্বৰত হোৱাটছএপত মেছেজ কৰিলে আপোনালোকে ই বুকখন পাই যাব। এই কোৰ্ছটোৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে 5/3/2024 অৰ্থাৎ 5 মাৰ্চ 2024 তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াৰে বেছিক ৰেজিষ্ট্ৰেশ্যনৰ যি লাষ্ট ডেট আছে সেয়া হ'ল 4 এপ্ৰিল তাৰিখ। তো আপোনালোকে বেছিক ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা কোড জেনেৰেশ্যন কৰিব লাগিব। কোড জেনেৰেশ্যন কৰাৰ পিছত আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো আপোনালোকৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট হৈছে 12 এপ্ৰিল তাৰিখ। তো আপোনালোকে এতিয়া এপ্লাই কৰিলে বেছিক ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত কোড জেনেৰেশ্যন আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যন এই তিনিটা একেলগে কৰিব পাৰিব। তো আপোনালোকে 4 এপ্ৰিলৰ আগতে এই তিনিটা কৰি ল'ব আৰু লাষ্ট ডেটলৈকে ৰৈ নাথাকিব, কাৰণ লাষ্ট ডেটলৈ ৰৈ থাকিলে ইয়াৰ চাৰ্ভাৰ ডাউন হৈ যায়। তো বহুত কেণ্ডিডেটে লাষ্ট ডেটৰ দিনাই অনলাইন এপ্লাই কৰিব যায়। তো আপোনালোকে এইটো ভুল নকৰিব, লাষ্ট ডেটৰ আগতে ইয়াৰে অনলাইন এপ্লাই কৰি ল'ব। তো ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' আছে, বেছিক ৰেজিষ্ট্ৰেশ্যন, কোড জেনেৰেশ্যন। তো সেইটো আই বটনত দি দিম, তো আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াৰে যি এক্সাম আছে সেয়া হ'ব 22 জুন তাৰিখে। তো বিএসসি পেৰামেডিকেল কোৰ্ছৰ এক্সামটো 22 জুন তাৰিখে হ'ব। আৰু ইয়াৰে চেণ্টাৰ অসমত আছে নে নাই সেইটো আলোচনা কৰি দিম। তো ইয়াতে এক্সাম ডেট দিয়া আছে। ইয়াৰে অনলাইন এক্সামটো অনলাইন মোড হ'ব। ইয়াৰে এক্সামটো অফলাইন নহয়, অনলাইন কম্পিউটাৰ বেছ টেষ্ট CBT মোড হ'ব, কম্পিউটাৰত হ'ব। আৰু ইয়াৰে এক্সাম ডেটটো হৈছে 22 জুন তাৰিখ আৰু ৰিজাল্টটো 28 জুন তাৰিখে দিয়াৰ সম্ভাৱনা আছে। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ ফিজ এইমছ বিএসসি নাৰ্ছিঙৰ দৰে সেম। আনৰিজাৰ্ভ বা জেনেৰেলৰ কাৰণে 2000 টকা, OBC এনচিএলৰ কাৰণে 2000 টকা, SCৰ কাৰণে 1600 টকা, STৰ কাৰণে 1600 টকা, তাৰপিছত EWSৰ কাৰণে 1600 টকা আৰু পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি তাৰ কাৰণে ইয়াৰে ফিজ নাই। তো ইয়াতে বিএসসি পেৰামেডিকেল কোৰ্ছ কেইটাৰ অভাৰভিউ দিয়া আছে। তো কোৰ্ছ কেইটা কি কৰিব লাগে এইবিলাক অভাৰভিউ দিয়া আছে। আৰু এই কোৰ্ছটো কৰিলে আপোনালোকৰ কি স্কোপ থাকিব এইখিনিও দিয়া আছে। ইয়াতে আপোনালোকৰ স্কোপখিনি চাই ল'ব পাৰিব। অসমৰ যি এইমছ আছে এতিয়ালৈকে ইয়াতে বিএসসি পেৰামেডিকেল কোৰ্ছৰ চিট দিয়া নাই। তো বিএসসি পেৰামেডিকেল কোৰ্ছৰ চিট থকা কলেজ কেইখন হ'ল, এখন হৈছে এইমছ দিল্লীত আছে, তাৰপিছত আছে এইমছ বিলাসপুৰ, তাৰপিছত এইমছ ভূপাল, এইমছ ভুৱনেশ্বৰ, তাৰপিছত এইমছ বিবিনগৰ, তাৰপিছত এইমছ দেৱৰখাৰ, তাৰপিছত আছে এইমছ যোধপুৰ, তাৰপিছত আছে এইমছ কল্যাণী, তাৰপিছত আছে এইমছ নাগপুৰ, তাৰপিছত এইমছ পাটনা, তাৰপিছত এইমছ ঋষিকেশ। তো এইখনত এইমছৰ কলেজ আছে। তো এইমছ পেৰামেডিকেল কোৰ্ছৰ টোটেল চিট আছে 511টা।
তো আপোনালোকে ইয়াতে চাব পাৰে টোটেল সিট কেপাচিটি আছে 511টা। তো ইয়াতে কোর্সৰ ডিউৰেশন দিয়া আছে। তো এমছ দিল্লীত কিমান বছৰীয়া কোর্স দিয়া আছে। বিএসসি অপটোমেট্ৰি কোর্স আছে যেটো এমছ দিল্লীত 4 বছৰ, তাৰ পিছত এমছ ঋষিকেশতো 4 বছৰ, আৰু ইয়াতে কোর্স ডিউৰেশন বিলাক দিয়া আছে। আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে, নহলে চাই ল'ব পাৰে। এই পিডিএফটো মই হোৱাটছআপ গ্ৰুপত দি দিম। আৰু আপোনালোকে ইয়াতে এপ্লাই কৰিলে এখনতকৈ বেছি কলেজত এপ্লাই কৰি ল'ব। আৰু আপোনালোকে যেটো আপোনালোকৰ ইমেইল আৰু ফোন নম্বৰ দিয়ে সেইটো এক্টিভ থাকিব লাগিব। তাত যদি আপোনালোকে সিট পায় তাত আপোনালোকৰ শৰ্ট লিষ্টৰ নটিফিকেশন যাব। তো আপোনালোকে যেটো ইমেইল আৰু ফোন নম্বৰ দিব সেইটো পিউৰলি এক্টিভ থাকিব লাগিব। আৰু ইয়াতে পাৰ্চেন্টেজ ৰিকোয়াৰ্ড আছে। তো আপোনালোকে কিমান পাৰ্চেন্ট পালে এপ্লাই কৰিব পাৰিব। তো ইয়াতে এইটা কোর্সত জেনাৰেল ওবিসি আৰু ইডব্লিউএছ ৰ কাৰণে 50% লাগিব, এসসি এসটি ৰ কাৰণে 45% লাগিব। আৰু ইয়াৰে অসমত গুৱাহাটীত চেণ্টাৰ আছে। তো গুৱাহাটীত আপোনালোকে ইয়াৰে এক্সামটো দিব পাৰিব। তো ইয়াৰে এক্সাম প্যাটাৰ্ন বা মাৰ্কিং প্যাটাৰ্ন চাব পাৰে। আপোনালোকৰ 1.5 ঘণ্টাৰ এক্সাম হ'ব। কুৱেশ্চন বিলাক এমসিকিউ টাইপৰ কুৱেশ্চন হ'ব। আৰু ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি আৰু ম্যাথছ ইয়াৰে 30 মাৰ্ক আহিব। টোটেল 120 মাৰ্কৰ এক্সাম হ'ব। ইয়াতে লিখা আছে 4টা পাৰ্ট থাকিব, 30 নম্বৰকৈ এক্সাম হ'ব। আৰু ইয়াতে দিয়া আছে যে the candidate may either attempt biology part or mathematics part। তো আপোনালোকে বায়োলজি আৰু মেথমেটিক্স দুটাৰ কোনোবা এটা পাৰ্ট দিব পাৰিব। আৰু ইয়াতে এমছ বিএসসি নাৰ্ছিঙৰ দৰে সেম এক্সাম প্যাটাৰ্ন হয়। ইয়াতে এটা কুৱেশ্যনত 1 মাৰ্ক থাকিব। ভুল কলে -1/3 হ'ব। তাৰপিছত আপোনালোকে কম্পিউটাৰত এনেকৈ টিক দিলে শুদ্ধ হ'ব, আৰু ৰং হলে এনেকৈ ভুল হ'ব। তো ইয়াৰে ফিজ ষ্ট্ৰাকচাৰৰ কথা ক'ব গ'লে ইয়াৰে ফিজটো বহুতে কম হয়। অতি ন্যূনতম মানৰ ফিজ থাকে ইয়াতে। তো আপোনালোকে বহুত কম খৰচতে ইয়াতে পঢ়িব পাৰিব। আশা কৰো আপোনালোকৰ ভিডিঅ'টো ভাল পালে। এইটো ভিডিঅ'ত এইখিনি আছিল। তো নেক্সট ভিডিঅ'টোত এটা নতুন টপিকলৈ আগবাঢ়িম। আজিলৈ ইমানে, ধন্যবাদ।